নমস্কাৰ আজি যাত্ৰা কৰিম ভাৰতৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ ট্ৰেইনত গুৱাহাটীৰ পৰা কলকাতালৈ যাবলৈ এতিয়া আৰু সহজ হৈ পৰিল ভাৰতত আগতে বন্দে ভাৰত চলিছিল যদিও বন্দে ভাৰত স্লিপাৰ ট্ৰেইন ওলোৱা নাছিল কিন্তু যোৱা জানুৱাৰী মাহৰ 17 তাৰিখে অসমৰ লগতে ভাৰতৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ট্ৰেইন চলিল অসম আৰু ৱেষ্ট বেংগলৰ মাজত এয়া আমাৰ বাবে অতি সুখবৰ আগতে বন্দে ভাৰত এক্সপ্ৰেছ কেৱল বহি যাব পৰা অৰ্থাৎ সিটিং টাইপৰ আছিল কিন্তু এতিয়া আপোনালোকে আধুনিক সুবিধা থকা বন্দে ভাৰত স্লিপাৰ ট্ৰেইনত শুই যাব পাৰিব য'ত থাকিব ফাৰ্ষ্ট এচি সেকেন্ড এচি আৰু থাৰ্ড এচি কামাখ্যা আৰু হাওৰাৰ মাজত টোটেল ডিস্টেন্স অলমোষ্ট 1000 কিলোমিটাৰ আৰু এই 1000 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ মাত্ৰ 14 ঘণ্টা সময় লাগে অন্য ট্ৰেইনতকৈ প্ৰায় 3-4 ঘণ্টা কম অন টাইমত যাত্ৰা আৰম্ভ কৰিলো হাওৰালৈ আৰু তেনেকৈ ৰঙিয়া পাৰ হৈ নিউ বঙাইগাঁও পালো লগতে আমাৰ ৰাতিৰ আহাৰো আহিল খানাটো বহুত বেছি ভাল বুলি নকওঁ কিন্তু অন্য ট্ৰেইনতকৈ বহুগুণে শ্ৰেষ্ঠ আছিল ট্ৰেইনখনত শুই কিছু ভাল লাগিল কেতিয়া ৰাতিপুৱা হ'ল গমেই নাপালো ৰাতিপুৱা সকলোলৈকে চাহৰ ব্যৱস্থাও কৰি দিব তাৰ বাবে এটকাও দিব নালাগে সকলোবোৰ টিকেটতে ইনক্লুড থাকে ফাইনেলি বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ ট্ৰেইনৰ অন্তিম ষ্টেচন হাওৰা পালো সঁচাকৈ বহুত বেছি ভাল লাগিল ট্ৰেইনখন কেইটা বজাত যায় টিকেটৰ প্ৰাইচ কিমান এই সকলোবোৰ গুণ গৰিমা গালে এখন সিনেমা হ'ব সেইভাবে মোৰ লং ভিডিঅ'টো চাব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ চাবলৈ চেনেলটো প্লিজ সাবস্ক্ৰাইব আৰু ফলো কৰি দিব